আপুনি চাইছে এই মুহূৰ্তত আৰু এই মুহূৰ্তত আমি পুনৰ আপোনাক জনাও ৰিয়াজ চক্ৰৱৰ্তীৰ ভাতৃ সৌভিক চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তাৰ সমান্তৰালকৈ সুশান্ত সিং ৰাজপুতৰ হাউচিং মেনেজাৰ চেমুৱেল মিৰাণ্ডাকো গ্ৰেপ্তাৰ কৰা হৈছে আজি আদালতত হাজিৰ কৰোৱা হ'ব দুই অভিযুক্তক ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ অপৰাধত দুইকে গ্ৰেপ্তাৰ কৰা হয় শুকুৰবাৰে দুইৰে ঘৰত তালাচী চলোৱা হৈছিল और अगर घर पे अगर इस तरीके का कोई सीजर दिखता है आज अपने रिमांड कॉपी में अगर इस तरीके का सीजर दिखाती है एनसीबी तो उसमें महत्वपूर्ण बात यह है कि घर पे आखिर किसके लिए मंगाया गया था क्या किसी दूसरे को देना था पार्टी के लिए भेजना था या सुशांत के लिए भेजना था ये सारी चीजों का जवाब आज रिया को देना होगा कई सारे নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৰ কাৰ্যালয়ত প্ৰায় 9 ঘণ্টা ধৰি জেৰা চলোৱা হৈছিল সৌভিক চক্ৰৱৰ্তী আৰু চেমুৱেল মিৰাণ্ডাক আৰু তাৰ পিছতে নিশা 9 বজাত বিভিন্ন তথ্য সংগ্ৰহ কৰাৰ পাছতে গ্ৰেপ্তাৰ কৰা হয় ড্ৰাগছৰ সৰবৰাহত জড়িত থকাৰ বিভিন্ন চাঞ্চল্যকৰ তথ্য এই মুহূৰ্তত লাভ কৰিছে এনচিবিৰ দলে আৰু তাৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় কেইবাটাও ধাৰাত গ্ৰেপ্তাৰ কৰা হয় দুইকে আৰু আজি 12 বজাত আদালতত হাজিৰ কৰা হ'ব দুই অভিযুক্তক আৰু তাৰ পূৰ্বে স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে বৰ্তমান লৈ যোৱা হৈছে দুই অভিযুক্তক NDPS আইনৰ 20B 27A 28 আৰু 29 ধাৰাৰ অধীনত দুইকে গ্ৰেপ্তাৰ কৰা হৈছে খুদা পোছাত সৌভিকে স্বীকাৰ কৰিছে ড্ৰাগছ সৰবৰাহৰ কথা বাইক ৰিয়াৰ কথা মতে চলাইছিল এই অবৈধ ব্যৱসায় ইতিমধ্যে বিশেষ তথ্য লাভ কৰিছিল এনচিবিৰ দলে লকডাউনৰ বাবে হোটেলৰ ব্যৱসায় বন্ধ হৈ পৰিছিল সৌভিক চক্ৰৱৰ্তীৰ আৰু এই লকডাউনৰ সময়ছোৱাতে ড্ৰাগছৰ বেহা আৰম্ভ কৰিছিল সৌভিক চক্ৰৱৰ্তীয়ে কালি অভিযান কালত 9 লাখ টকা নগদ ধন জব্দ কৰা হয় সৌভিক চক্ৰৱৰ্তীৰ বাসগৃহৰ পৰা बिल्कुल उनके परिवार के लोगों को भी बुलाया जाएगा खास करके जिस तरीके से सीबीआई ने उनके माँ बाप को बुलाया था पूछताछ के लिए हो सकता है कि रिया के बाद उनके माँ बाप को भी बुलाया जाए कि क्या वो उनको इस सारी चीज़ों के बारे में पता था या नहीं पता था लेकिन इस बीच एक बड़ी खबर यह आ रही है कि सायन अस्पताल उनको ले जाया गया है सायन हॉस्पिटल में जहां पर उनका मेडिकल चेकअप कराया जा रहा है दोनों लोगों का सैमुअल मिरांडा का और उसके साथ साथ सौभिक चक्रवर्ती का दोनों लोगों को सायन अस्पताल लेकर गया है लेकिन एक लंबी डिस्टेंस है खासकर 10 किलोमीटर के आसपास का डिस्टेंस पड़ता है वहां पर उस अस्पताल लेके जाया गया है एनसीबी द्वारा और वहां पे मेडिकल चेकअप कराया जा रहा है ताकि तमाम सारी चीज़ें साफ हो पाएं कोर्ट में प्रोड्यूस होने के पहले एक मेडिकल चेकअप जरूरी होता है और उसीलिए मेडिकल चेकअप के लिए ही सायन अस्पताल लेके जाया गया है और दूसरी सवाल जो आप लगातार ये कह रही थी कि क्या परिवार वालों को बुलाया जाएगा बिल्कुल परिवार वालों को बुलाया जाएगा क्योंकि सबसे पहले रिया को बुलाया जाएगा क्योंकि भाई के बाद अब बहन को बुलाया जाएगा तमाम सारे चैट में तमाम सारे नेक्सेस और कनेक्शंस बहन के साथ जुड़े हैं यानी रिया चक्रवर्ती को बुलाया जाएगा उसके साथ साथ परिवार वालों को भी बुलाया जा सकता है कि क्या उनको इस बारे में पता था कि बेटे या बेटी इस तरीके की चीज़ों में इन्वॉल्व थे और इस तरीके की चीज़ें उनके घर में आ रही थी या इस तरीके से तमाम सारी अलग अलग चीज़ें सामने आई हैं तो न केवल दीपेश सावंत बल्कि दूसरे तमाम सारे लोगों से पूछताछ तो होगी साथ ही परिवार वालों से भी पूछताछ हो सकती है बिल्कुल और अब हर किसी से पूछताछ ৰিয়া চক্ৰৱৰ্তী আৰু সৌভিক চক্ৰৱৰ্তীৰ পৰিয়ালৰ লোককো সোধা পোছা কৰা হ'ব পাৰে ইতিমধ্যে আমি জনাইছোঁ আজি আদালতত হাজিৰ কৰা হ'ব সৌভিক আৰু চেমুৱেলক আদালতত হাজিৰৰ পূৰ্বে লোকমান্য তিলক হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰোৱা হয় দুয়োকে আজি আদালতে সৌভিক আৰু চেমুৱেলক এনচিবিৰ জিম্মাত দিয়াৰ সম্ভাৱনা আছে 12 বজাৰ পূৰ্বে দুয়োকে আদালতত হাজিৰ কৰা হ'ব আদালতত হাজিৰ কৰাৰ পূৰ্বে দুয়োৰে স্বাস্থ্য পৰীক্ষা কৰা হৈছে এই মুহূৰ্তত এনচিবিৰ কাৰ্যালয়ত 9 ঘণ্টা ধৰি সোধা পোছা কৰা হয় সৌভিক আৰু চেমুৱেলক সোধা পোছাৰ অন্তত নিশা 9 বজাত গ্ৰেপ্তাৰ কৰা হয় দুয়োকে আমি পুনৰ জনাইছোঁ NDPS আইনৰ 20B 27A 28 আৰু 29 ধাৰাৰ অধীনত দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছে লগতে আন এক গুৰুত্বপূৰ্ণ খবৰ সৌভিক আৰু চেমুৱেলৰ গ্ৰেপ্তাৰৰ পিছতে এইবাৰ ৰহস্যময় ৰিয়া এনচিবিৰ জালত পৰাৰ সম্ভাৱনা আছে এনচিবিয়ে ৰিয়া চক্ৰৱৰ্তীলৈ এক সমন প্ৰেৰণ কৰিছে আজি যিকোনো মুহূৰ্ততে এনচিবিয়ে গ্ৰেপ্তাৰ কৰিব পাৰে ৰিয়া চক্ৰৱৰ্তীকো ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ অপৰাধত ইতিমধ্যে ৰিয়াৰ ভাতৃ সৌভিক চক্ৰৱৰ্তী আৰু চেমুৱেল মিৰাণ্ডাক গ্ৰেপ্তাৰ কৰিছে এনচিবিয়ে আৰু এই মুহূৰ্তৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে পুনৰ লৈছো আন এটি চমু বাণিজ্যিক বিৰতি
গুৱাহাটীত সোমবাৰৰ পৰা পেট্ৰল পাম্প বন্ধ অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব গুৱাহাটীৰ পেট্ৰল পাম্প সোমবাৰে পুৱা 5 বজাৰ পৰা পেট্ৰল পাম্প বন্ধ থাকিব পেট্ৰল পাম্প বন্ধৰ ঘোষণা নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰলিয়াম ডিলাৰ্ছ এছ'চিয়েশ্যন গ্ৰেটাৰ গুৱাহাটী শাখাৰ তেল কোম্পানীৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ ডিলাৰসমূহৰ আৰু ডিলাৰৰ অভিযোগৰ পিছতে পেট্ৰল পাম্প বন্ধৰ সিদ্ধান্ত গুৱাহাটীত সোমবাৰৰ পৰা পেট্ৰল পাম্প বন্ধ থাকিব অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব গুৱাহাটীৰ পেট্ৰল পাম্প সোমবাৰে পুৱা 5 বজাৰ পৰা পেট্ৰল পাম্প বন্ধ থাকিব পেট্ৰল পাম্প বন্ধৰ ঘোষণা নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰলিয়াম ডিলাৰ্ছ এছ'চিয়েশ্যন গ্ৰেটাৰ গুৱাহাটী শাখাৰ তেল কোম্পানীৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ ডিলাৰসমূহৰ আৰু ডিলাৰৰ অভিযোগৰ পাছতে পেট্ৰল পাম্প বন্ধ ঘোষণা উত্তৰ প্ৰদেশৰ মথুৰাত বানৰ সংহাৰী ৰূপ নেৰানেপেৰা বৰষুণৰ ফলত ৰাজপথত নৈ সদৃশ পৰিৱেশ বানৰ কোবাল খুঁটত আৰোহী সহ উটি গ'ল এখন 4-চকীয়া বাহন কেমেৰাত বন্দী হৈছে এই শিহৰণকাৰী দৃশ্য অৱশ্যে পৰৱৰ্তী সময়ত বাহনখনত উটি গৈ নৈত পৰে যদিও সৌভাগ্যক্ৰমে ৰক্ষা পৰে আৰোহীজন বানৰ কোবাল খুঁটত এনেদৰে বাহন ৰিক্সা জীৱ-জন্তু উটি গৈছে শুকুৰবাৰৰ পৰা অহা নেৰানেপেৰা বৰষুণৰ ফলত ঠায়ে ঠায়ে সৃষ্টি হৈছে কৃত্ৰিম বানৰ সমস্যা লগতে মথুৰাৰ নৈ উপনৈৰ জলস্তৰ উফন্দি উঠাত প্লাবিত হৈছে বিস্তীৰ্ণ অঞ্চল জলমগ্ন অঞ্চলত ঠায়ে ঠায়ে অব্যাহত আছে উদ্ধাৰ অভিযান আৰোহী সহ এখন বাহন আবদ্ধ হৈ পৰিছে কৃত্ৰিম বানত প্ৰবল বানৰ সোঁত আৰু কোবাল সোঁতে উটুৱাই লৈ গৈছে এখন বাহন উত্তৰ প্ৰদেশৰ মথুৰাত এনে এক ভয়ংকৰ দৃশ্য বন্দী হৈছে প্ৰত্যক্ষদৰ্শীৰ কেমেৰাত নৈ সদৃশ বানৰ কোবাল সোঁত নেৰানেপেৰা বৰষুণৰ ফলত ৰাজপথত নৈ সদৃশ পৰিস্থিতি বানৰ কোবাল খুঁটত আৰোহী সহ উটি গ'ল এখন 4-চকীয়া বাহন আৰু কেমেৰাত বন্দী হৈছে এই শিহৰণকাৰী ভয়ংকৰ দৃশ্য পৰৱৰ্তী সময়ত বাহনখন উটি গৈ নৈত পৰে যদিও সৌভাগ্যক্ৰমে ৰক্ষা পৰে আৰোহীজনৰ প্ৰাণ বাহনৰ আৰোহীজনক উদ্ধাৰ কৰিবলৈ স্থানীয় লোকসকলে যৎপৰোনাস্তি চেষ্টা চলাইছে অতি শীঘ্ৰেই আবদ্ধ হৈ থকা আৰোহীজনক বাহিৰলৈ ওলাই আহিবলৈ বাৰে বাৰে আহ্বান জনাইছে স্থানীয় লোকে আৰু দেখুৱাইছো আমি এই শিহৰণকাৰী দৃশ্য বহু সময় ধৰি আবদ্ধ হৈ থকাৰ অন্তত এনেদৰে উটি গ'ল বাহনখন সৌভাগ্যক্ৰমে অৱশ্যে ৰক্ষা পৰে আৰোহীজনৰ প্ৰাণ পৰৱৰ্তী সময়ত বাহনখন উটি গৈ নৈত পৰে আৰু আৰোহীজনে নিজকে ৰক্ষা কৰি ওখ স্থানলৈ উঠি আহিবলৈ সক্ষম হয় আমি দেখুৱাইছো বানৰ প্ৰবল সোঁত আৰু এই কোবাল সোঁতে উটুৱাই লৈ গ'লে এখন বাহন কেৱল বাহনেই নহয় মানুহ জীৱ-জন্তু ৰিক্সা বিভিন্ন সামগ্ৰী উটুৱাই লৈ গৈছে এই প্ৰবল বানে বিগত ধাৰাবাহিক বৰষুণৰ বাবে এনে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে উত্তৰ প্ৰদেশৰ মথুৰাত চৌদিশে জলমগ্ন হৈ পৰিছে আৰু বান পৰিস্থিতিয়ে যিকোনো মুহূৰ্তত ঘৰ দুৱাৰ সকলো ধাহি মুহি নিয়াৰ উপক্ৰম হৈছে ये गया रिक्शा इसको रोकने वाला कोई नहीं है भयंकर भाव पानी का भाव बहुत तेज है खाली सवारी के रिक्शा जा रहा है आराम से ऐसा जा रहा है बिना ड्राइव करे इसको कोई ड्राइव नहीं कर रहा है अपने आप चला जा रहा है আৰু বানৰ কোবাল ফুটে এনেদৰে এফালৰ পৰা সকলো উটুৱাই লৈ গৈছে প্ৰত্যক্ষদৰ্শীয়ে কেমেৰাত বন্দী কৰিছে এনে কেতবোৰ শিহৰণকাৰী দৃশ্য আৰু জলমগ্ন অঞ্চলত ঠায়ে ঠায়ে উদ্ধাৰ অভিযান বৰ্তমানেও অব্যাহত আছে নেৰানেপেৰা মুখলধাৰ বৰষুণৰ ফলত এনে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে উত্তৰ প্ৰদেশৰ মথুৰাত কেইবাটাও শিহৰণকাৰী দৃশ্য বন্দী হৈছে প্ৰত্যক্ষদৰ্শীৰ কেমেৰাত এখন 4-চকীয়া বাহন বহু সময় ধৰি আবদ্ধ হৈ আছিল আৰু পৰৱৰ্তী সময়ত বাহনখন উটুৱাই লৈ গ'ল বাঢ়নী পানীয়ে নৈত পৰেগৈ বাহনখন অৱশ্যে কথমপি প্ৰাণ ৰক্ষা পৰে বাহনখনত থকা আৰোহীজনৰ
আৰু এনেদৰে বহু সময় ধৰি আবদ্ধ হৈ থকাৰ পিছত বাঢ়নি পানী উটুৱাই লৈ গ'ল চাৰিচকীয়া বাহনখন নৈৰ পানীৰ সৈতে একাকাৰ হৈ পৰে বাহন নৈত পৰেগৈ বাহনখন অৱশ্যে সৌভাগ্যক্ৰমে আৰোহীজনে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় एक दरोगा जी अपनी गाड़ी लेके आए थे नारी निकेतन एक लड़की को छोड़ने के लिए। अब बारिश की वजह से वो गिर गए, वो अपनी गाड़ी में बैठे रहे। कई लोगों ने स्थानीय लोगों ने उनसे मना किया हम लोगों के द्वारा कि यहाँ से दरोगा जी गाड़ी में से निकल जाइए, पानी का तेज़ बहाव है, बह जाएंगे। दरोगा जी बिल्कुल नहीं माने और इतना तेज़ पानी बहता रहा और वो गाड़ी सहित दरोगा जी बहने लगे और उनको काफ़ी प्रयास किया गया निकालने के लिए। दरोगा जी ने किसी की नहीं सुनी, वो बह गए। मुश्किल उनकी जान बची है। अभी यमुना जी में उनकी कार सहित बह गई हैं, 4 मोटरसाइकिल, एक रिक्शा और एक उनकी गाड़ी बह गई है। और मैं जिला प्रशासन से और नगर निगम से ये मांग करता हूँ, ये जो गेट था सरियों का काफ़ी टूट गया है और तोड़ दिया गया है यमुना मिशन और नगर निगम का जो कार्य हुआ था उसमें, और जिला प्रशासन को सख्त जल्दी से जल्दी ठीक करा दे जिससे कोई अनहोनी ना हो, कोई बड़ा कोई कांड ना हो। অৰুণাচলৰ চেৰাত 5 ভাৰতীয় সেনাক অপহৰণ চীনা সেনাৰ আপাৰ সোৱণশিৰি জিলাৰ নাকো চাৰ্কুলৰ LACত এই ঘটনা সংঘটিত হৈছে অপহৃত সেনাকেইজন দামুদ ইবিয়া প্ৰসাদ ৰিংলিং ৱাংৰু দেৰি টছ সিংকম আৰু তানু বাকাৰ ভাৰতীয় সেনাৰ অপহৰণৰ ঘটনা এতিয়া সৃষ্টি কৰিছে সীমান্ত তীব্ৰ চাঞ্চল্যৰ এই মুহূৰ্তৰ ব্ৰেকিং নিউজ অৰুণাচলৰ চেৰাত 5 ভাৰতীয় সেনাক অপহৰণ চীনা সেনাৰ আপাৰ সোৱণশিৰি জিলাৰ নাকো চাৰ্কুলৰ LACত এই ঘটনা সংঘটিত হৈছে অপহৃত সেনাকেইজন হৈছে দামুদ ইবিয়া প্ৰসাদ ৰিংলিং ৱাংৰু দেৰি টছ সিংকম আৰু তানু বাকাৰ ভাৰতীয় সেনাৰ অপহৰণৰ এই ঘটনাই এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৰাজ্যত আঁতৰিল সপ্তাহান্তিক লকডাউন কিন্তু এতিয়াও খোল খোৱা নাই ৰাজ্যৰ সাপ্তাহিক বজাৰ বিগত 6 মাহে বন্ধ হৈ আছে সাপ্তাহিক বজাৰসমূহ যাৰ ফলত এতিয়া পানীত হাঁহ নচৰা অৱস্থা ক্ষুদ্ৰ ব্যৱসায়ী ইপিনে শোণিতপুৰত সাপ্তাহিক বজাৰ খোলাৰ দাবীৰে ক্ষুদ্ৰ ব্যৱসায়ী প্ৰতিবাদ খেলমাটি সাপ্তাহিক বজাৰত হাতে হাতে প্লে কাৰ্ড লৈ চৰকাৰক দাবী ক্ষুদ্ৰ ব্যৱসায়ী আৰু সাফাই কৰ্মীসকলৰ আগবঢ়াইছো আমাৰ সাংবাদিক হৰেণ ভূমিজৰ এক ৰিপৰ্ট দীৰ্ঘদিনীয়া লকডাউনৰ ফলত ৰাজ্যৰ যি সাপ্তাহিক বজাৰ এই সাপ্তাহিক বজাৰসমূহ বিগত 6 মাহ ধৰি বন্ধ হৈ থকাৰ ফলত এক প্ৰকাৰে যি বজাৰৰ লগত জড়িত ক্ষুদ্ৰ ব্যৱসায়ীৰ মাজত এতিয়া যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে তেওঁলোক পৰিয়াল চলাত তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছে কাৰণ 6 মাহ ধৰি কোনো ধৰণৰ বজাৰ হাট হোৱা নাই এই সাপ্তাহিক বজাৰৰ লগত জড়িত যিসকল ক্ষুদ্ৰ ব্যৱসায়ী আজি সেয়ে এই ক্ষুদ্ৰ ব্যৱসায়ীসকল তেওঁলোকে ওলাই আহিছে আৰু তেওঁলোকে চৰকাৰক অনুৰোধ জনাইছে যাতে শীঘ্ৰেই এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব লাগে মই দেখুৱাইছো এইসকল ক্ষুদ্ৰ ব্যৱসায়ী তেওঁলোকে আসলতে বজাৰ কৰি তেওঁলোকে জীৱন জীৱিকা চলাই আহিছে আৰু ক্ষুদ্ৰ ব্যৱসায়ী তেওঁলোকৰ জীৱিকাৰ একমাত্ৰ স্থল গতিকে 6 মাহ ধৰি যেহেতু এই ব্যৱসায় বাণিজ্য বন্ধ হৈ থকাত এক প্ৰকাৰে তেওঁলোকৰ জীৱন জীৱিকালৈ চৰম ভাবুকি কঢ়িয়াই আনিছে কাৰণ 6 মাহ ধৰি এক প্ৰকাৰে ব্যৱসায় বাণিজ্য বন্ধ হৈ থকাত এই যিসকল ক্ষুদ্ৰ ব্যৱসায়ী তেওঁলোকৰ পৰিয়াল চলাত আসলতে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে আৰু সেয়েহে আজি তেওঁলোকে হাতে হাতে এনে ধৰণে প্লে কাৰ্ড লৈ চৰকাৰক অনুৰোধ জনাইছে যাতে চৰকাৰে শীঘ্ৰেই পদক্ষেপ গ্ৰহণ কৰক এনে ধৰণে তেওঁলোকে আজি হাতে হাতে প্লে কাৰ্ড লৈ ওলাই আহিছে এই সকল ক্ষুদ্ৰ ব্যৱসায়ী সকল আমি কথা পাতিম তেখেতসকলৰ লৈকে কি হৈছে দাদা কি হৈছে আমি এটো কথা ক'ব বিচাৰিছো চৰকাৰক চৰকাৰে ইমান দিন আমাৰ লগত যে মানে কি খেলা কৰি আছে সেই খেলাটো আমি আৰু সহ্য নকৰোঁ এতিয়া আমাৰ পেটত গামছা বান্ধি আমি জীৱন যাপন কৰিব নোৱাৰোঁ আমি চৰকাৰক এটা কথা কৈছোঁ যদি অনতিপলমে যদি আমাৰ বজাৰখিনি মুকলি কৰি নিদিয়ে তেতিয়াহ'লে আমি বৃহত্তৰ আন্দোলন কৰিবৰ কাৰণে বাধ্য হ'ম আৰু আমি তেতিয়া আমি চৰকাৰৰ নিয়ম নীতি নামানো এতিয়া আমাৰ চৰকাৰে যদি এইটো ব্যৱস্থা নকৰে তেতিয়াহ'লে চৰকাৰে তাৰ ভাৱে জগৰীয়া হ'ব আৰু মই এটা কথা ক'ব বিচাৰিছোঁ আজি নাপিতৰ দোকান খুলিছে তেতিয়া কি কৰোণা নহয় নেকি আজি আপোনালোকে চাওক মল খুলি দিছে তেতিয়া কৰোণা নহয় নেকি হাট বজাৰ কৰিলেই কৰোণা হ'ব আজি এই কারণে আমার যে পরিস্থিতি হল আজি বহুত মানুষ আমার এই দুশ্চিন্তার কারণে সরকারের এই বেক ভাবনার কারণে আজি আমার বহুত মানুষ আমার পরা যাব লাগা হয়েছে তেখেতের দুশ্চিন্তার কারণে কথাটো এইটোৱে ক'ল যে আজি তেওঁলোকে যিটো কৰিছে এইটো কৰিব নাপায় কিয় আমি 15 পৰা 20 লাখ মানুহ বজাৰ কৰি চলি আছোঁ গোটেই অসমত আমি গোটেই অসমৰ কাৰণে আজি মাত মাতি আছোঁ কিয় কাৰণে আমাৰ পেটত ভোক আছে চৰকাৰে আমাৰ বস্তুটো এবাৰো মাত মাতা নাই বহুত ধৰণৰ বস্তু বহুত ধৰণৰ মাত মাতিলে কি বজাৰ
ক্ষেত্ৰত কোনো মাত মতা নাই সেইকাৰণে আমি অনুৰোধ কৰোঁ চৰকাৰে এটি ঢেকীয়াজুলি MLA-জন তেওঁ ক'লে যে আমি এটা লোন দিয়াই দিম চৰকাৰৰ পৰা কথা পাতি পেলাই সংসদৰ কথা পাতি কিন্তু আজি লোনৰ কথা নহয় আমি শীঘ্ৰে কৈছোঁ যে লোনো দিব আছে 2 লাখকৈ প্ৰত্যেকটো বেপাৰী লোন দিয়ক সেইটো গভৰ্ণমেণ্টক বেক কৰি দিম সেইটো গভৰ্ণমেণ্টক সাহায্য দিব নালাগে যদি আমাৰ বজাৰটো খুলি নিদিয়ে প্ৰায় এই কামটো কৰিলে কৈছে মানুহ যেন তেনেকৈ চলি যাব পাৰিব নিশ্চয়কৈ আচলতে চৰকাৰে এইসকল ক্ষুদ্ৰ ব্যৱসায়ীৰ আৰ্তনাদ শুনিব লাগে কাৰণ এইসকল লোক এই ব্যৱসায়ৰ লগতে তেওঁলোকে জীৱন জীৱিকা চলায় মই দেখুৱাইছোঁ এই বজাৰ গৃহৰ দৃশ্য আচলতে সম্পূৰ্ণৰূপে জহি হৈ যাব ধৰিছে কাৰণ 6 মাহ ধৰি বন্ধ হৈ আছে এই বজাৰ হাটসমূহ নগাঁৱৰ কচুৱাত আৰক্ষীয়ে জব্দ কৰে চোৰাং চেগুন কাঠ ভৰ্তি এখন বাহন শুকুৰবাৰে বিয়লি কচুৱা আৰক্ষীয়ে জব্দ কৰে এই বুজন পৰিমাণৰ চোৰাং কাঠ কঢ়িয়াই অনা বলেৰো পিকআপ ভানখনৰ চালকজনে আৰক্ষীক দেখি ৰাজপথত গাড়ী এৰি পলায়ন কৰে জব্দ কৰা ভানখনৰ নম্বৰ AS02CC 26767 দীৰ্ঘদিন ধৰি বন বিভাগৰ চকুৰ সন্মুখতে চোৰাং বালি আৰু কাঠ সৰবৰাহ হৈ আহিছে যদিও নীৰৱ ভূমিকা বন বিভাগৰ বৰ্তমান কচুৱা আৰক্ষী থানাত আছে চোৰাং চেগুন কাঠ ভৰ্তি বলেৰো পিকআপ ভানখন আজি শিক্ষক দিৱস কৰোনাৰ বাবে এইবাৰ বাতিল কৰা হ'ল শিক্ষক দিৱসৰ সকলো কাৰ্যসূচী কিন্তু কৰোনা মহামাৰী হেঙাৰ হোৱা নাই মঙলদৈৰ এগৰাকী শিক্ষকৰ 2017 চনতে অনলাইন মাধ্যমেৰে পাঠদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে মঙলদৈৰ কৃতি শিক্ষক শশাংক হাজৰিকাই আৰু সেই সময়ৰ পৰাই অনলাইন মাধ্যমেৰে পাঠদান কৰি আহিছে মঙলদৈৰ দাহি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক শশাংক হাজৰিকাই বিদ্যালয় নহলেও ছাত্ৰ-ছাত্ৰীসকলক কিদৰে সামাজিক মাধ্যমেৰে শিক্ষা দান কৰিব পাৰি তাৰেই প্ৰচেষ্টা অব্যাহত ৰাখিছে হাজৰিকাই 2017 চনৰ পৰা বিদ্যালয়ত পাঠদান কৰাৰ লগতে ইউটিউব চেনেলৰ জৰিয়তে শিক্ষাদান কৰাত উপকৃত হৈছে বহু ছাত্ৰ-ছাত্ৰী ছ'চিয়েল মিডিয়াৰ জৰিয়তে যে শিক্ষা লাভ কৰিব পাৰি তাকেই প্ৰমাণ কৰি দেখুৱালে এইগৰাকী কৃতি শিক্ষকে প্ৰায় বিগত 6 মাহ ধৰি আমাৰ স্কুল কলেজ সম্পূৰ্ণভাৱে বন্ধ হৈ আছে যাৰ ফলত আমি এজন শিক্ষা বৃত্তিৰ লগত জড়িত হিচাপে আমি ছাত্ৰ-ছাত্ৰীসকলৰ পৰা ইয়াৰ সৈতে সময় হ'ল এই মুহূৰ্তৰ পৰা বিদায় লোৱাৰ